শৌচাগাৰ নিৰ্মাণত ব্যাগুম কেলেংকাৰী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে অভিযোগ নীৰৱ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসন সৰ্বশিক্ষা মিছনৰ অধীনত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিত শৌচাগাৰ পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ 157টাকৈ শৌচাগাৰ পুনৰ নিৰ্মাণত দুৰ্নীতি কনিষ্ঠ অভিযন্তা কুচেন্দ্ৰ নাথৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন এই অনিয়মৰ বাতৰি সম্প্ৰচাৰিত হৈছিল ভিজন প্ৰাগত কিন্তু ইয়াৰ পাছতো নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসন ভিজন প্ৰাগত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কোনো এখন বিদ্যালয়ৰ পৰিচালন কমিটিৰ সভাপতিক 20,000 টকা দিব বিচাৰিছিল কনিষ্ঠ অভিযন্তাই আমি তো এখন তোমার ইটা করবো আমার তো আগে থেকে সব বলা মানে বেন্ডার থেকে অ্যাকাউন্ট লইয়া বেন্ডার থেকে পেশেন্ট মানে দেখা দেওয়া হয় যেটা আমি হো মাস্টার মুখার আগে পরেও আমি খুঁজতে হয় অ্যাকাউন্ট দিবা আমি দিমু দোয়াই মুদাই এটা হয়েছে এই যে আজকের ঘটনার আগে থেকে হয়েছে তাহলে তোমার ফোন করি করা তো অ্যাকাউন্ট দেওয়া আমি তোমার অন্য চিন্তিত হারিয়ে দিই এগুলো তুমি যা তা করো তোমার আমার ওই যে আমি ওটা যে কনস্ট্রাকশন যে ওটা থেকে আমি তোমার বিষয়টা দিয়া ওটা তুমি ইয়ে করো না এটা সব দিয়া এটা তো আলাদা একটা কাজ এগুলো থেকে তোমার রেগুলার লিঙ্ক নাই তো এতিয়া প্ৰশ্ন হয় বিদ্যালয় পৰিচালন কমিটিৰ সভাপতিসকলক কিয় টকা দিবলগীয়া হৈছে ব্যাপক দুৰ্নীতিৰ ঘটনা গাপ দিয়াৰ চেষ্টা কুচেন্দ্ৰ নাথৰ দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত মুখ বন্ধ কৰিব বিচাৰিছে নেকি পৰিচালন কমিটিৰ সভাপতি এইবাৰ এইখন পত্ৰলৈ মন কৰক জানিব পৰা মতে প্ৰথমখন পত্ৰ কুচেন্দ্ৰ নাথৰ ভাতৃৰ নামত আৰু দ্বিতীয়খন পত্ৰ পত্নীৰ ভাতৃৰ নামত ধন ৰিলিজ কৰা হৈছে এজন চৰকাৰী কৰ্মচাৰীৰ নিকট আত্মীয়ৰ নামত ঠিকা লাভ কৰি মুনাফা আদায়ৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ উপৰি ভাল অৱস্থাত থকা শৌচাগাৰসমূহত পুনৰ আবণ্টন দিয়া হৈছে ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ বেটুকান্দি নবোদয় পাব্লিক হাইস্কুলৰ প্রধান শিক্ষকৰ টিলটুলি আমাদের কোনো টয়লেট নাই টয়লেট না থাকায় আমাদের যথেষ্ট অসুবিধা হয় ফিমেল স্টুডেন্টরা যেতে পারে না ছেলেরা অনেক সময় আমাদের এই খারাপ একটা আছে যেটা অকেজ ইউজলেস এটাতে অনেক সময় ছেলেরা যাইতে পারে কিন্তু মেয়েরা যাইতে পারে না এটা নিয়ে আমাদের বহুত অসুবিধা আমরা টাইম টু টাইম রিকোয়ারমেন্ট দিছি জানাইছি টাকা পয়সা এসেছে রিপেয়ারিং জন্য আমার এখানে নাই তবু আসছে না কিন্তু রিপেয়ারিং জন্য আসছে আর আমার এখানে নাই তবু আসছে কাৰ বলত বলিয়ান কনিষ্ঠ অভিনেতা কুচেন্দ্ৰ নাথ তেনে ক্ষেত্ৰত স্বাভাৱিকতে প্ৰশ্ন হয় এনে এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক জিলা প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে নেকি নেপথ্যত কোন কোন ৰৌবৰালী শূন্য সহনশীলতা চৰকাৰৰ দিনত এনে দুৰ্নীতি কিদৰে সম্ভৱ কৰিছে কুচেন্দ্ৰ নাথে এইজন দুৰ্নীতিগ্ৰস্ত অভিযন্তা কুচেন্দ্ৰ নাথৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ঊৰ্ধ্বতন কৰ্তৃপক্ষই নে এনেদৰেই নিৰ্বিকাৰ হৈ থাকিব জিলা প্ৰশাসন চৰকাৰী টকাৰ আত্মসাৎ কৰাৰ সুবিধা পাই গৈ থাকিব নেকি এনে দুৰ্নীতিগ্ৰস্ত বিষয়াই পৰৱৰ্তী প্ৰতিবেদনত এইজন কনিষ্ঠ অভিযন্তাৰ আৰু ন তথ্য ফাদিল কৰিম কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপৰ্ট ভিজন প্ৰাগ